নমস্কাৰ লুইতপৰে বিচাৰ দৃষ্টিত হিন্দু জীৱন পদ্ধতিত বিষয় হল মানৱ জীৱনৰ লক্ষ্য। ইয়াৰ আগৰ এটা ভিডিঅ'ত আলোচনা কৰা হৈছিল হিন্দু সমাজৰ লক্ষ্য। সেই হিন্দু সমাজৰ লক্ষ্যৰ লগতে সংগতি থকা যে হিন্দু জীৱন পদ্ধতিত মানৱ জীৱনৰ লক্ষ্য কি। আৰু আমি সৰুতেই আমাক পঢ়ুৱাইছিল যে ইয়ৰ এইম ইন লাইফ তোমাৰ জীৱনৰ লক্ষ্য, যে ইয়াৰ লগত কিমান পাৰ্থক্য আমাৰ হিন্দু জীৱন পদ্ধতিত মানৱ জীৱনৰ লক্ষ্যৰ লগত। যি কি নহওক, যে প্ৰথমতে চাওঁ যে আমি মানৱ এই যি চৰাচৰ জগতৰ ভিতৰত যে যিমান জীৱ আছে এই চৰাচৰ জগতত, তাৰে ভিতৰত মানুহ অৰ্থাৎ মানৱ এক শ্ৰেষ্ঠ জীৱ। যে শ্ৰেষ্ঠ জীৱ কেনেকে হল, কিয় হল বা কিয় কোৱা হয়, বাকি অন্য জীৱ বা অন্য প্ৰাণীৰ ভিতৰত মানুহক শ্ৰেষ্ঠ বুলি কিয় কোৱা হয়। এতিয়া যদি চাওঁ যে আমি যে বৈশিষ্ট্য আৰু লক্ষণ, যে এই চৰাচৰ জগতৰ ভিতৰত যিমান জীৱ আৰু জড় আছে, জড়সকলকতো আমি বাদ দিবই লাগিব। যিমান জীৱ আছে, এই জীৱৰ ভিতৰত যিমান উদ্ভিদ আছে, প্ৰাণী আছে, এই সকলো জীৱৰ ভিতৰত যে চাৰিটা বৈশিষ্ট্য আৰু চাৰিটা লক্ষণ উমৈহতীয়া একে। এতিয়া আমি চাওঁ যে এই বৈশিষ্ট্য চাৰিটা কি কি। যে প্ৰথম হল শৰীৰ, মন, বুদ্ধি, আত্মা সকলো জীৱৰ একেই আছে। যে যেনেকে শৰীৰ, যে মানে এটা আকাৰ আকৃতি মানুহৰো আছে, জীৱ জন্তুৰো আছে, আকৌ উদ্ভিদৰো আছে, গছ গছনিৰো একোটা আকাৰ আছে, একোটা শৰীৰ আছে। সেয়ে সকলো জীৱৰ ভিতৰত এই যি শৰীৰ আছে, এই শৰীৰ উমৈহতীয়া বা একেই। এতিয়া বৈশিষ্ট্য ২ নম্বৰ বিন্দু চাওঁ, মন। এতিয়া সকলো জীৱৰে একোটা মন আছে। যেনেকে মানুহৰ মন আছে, ঠিক তেনেকে এই যে আমাৰ প্ৰাণী সকলৰ আছে, চৰাই চিৰিকটি বা আমাৰ উদ্ভিদ সকলৰ আছে, তেওঁলোকৰো মন আছে। এতিয়া উদ্ভিদ সকলৰ যে মন আছে সেইটো প্ৰমাণ কৰি দেখুৱাইছে আমাৰ ভাৰতৰে বৈজ্ঞানিক ছাৰ জগদীশ চন্দ্ৰ বসুৱে, যে উদ্ভিদৰো মন আছে। তেতিয়া বৈশিষ্ট্যৰ আমি ৩ নম্বৰ বিন্দুটো চাওঁ, আত্মা। শৰীৰ, মন, আত্মা। যে আত্মা যেনেকে মানুহৰো আত্মা আছে, ওলাই যোৱাৰ পিছত যেনেকে মৃত বুলি কোৱা হয়, ঠিক তেনেকে প্ৰাণীও মৰি যায়, মানে আত্মা বোলা কিবা এটা বস্তু আছে। তাৰ পিছতে আমাৰ উদ্ভিদটো যে মৰি যায়, গছ এটা মৰি যায়, তাৰো যে আত্মা আছে। কাৰণ যদি আত্মা নেথাকিল হয় হয়তো গছ অমৰ হল হয়, গছ মৰি নগল হয়, কাৰণ উদ্ভিদো মৰি যায়। সেইকাৰণে এই যে আত্মা সকলো জীৱৰেই সমান একেই আছে। গছ গছনিৰ পৰা আৰম্ভ কৰি সকলো প্ৰাণী, সকলো মানুহৰ একেই, উমৈহতীয়া। এতিয়া বৈশিষ্ট্য ৪ নম্বৰ বিন্দুটো যদি চাওঁ, বুদ্ধি। যে সকলো জীৱৰে বুদ্ধিও আছে, অকল মানুহৰে নহয়, জীৱ জন্তুৰো বুদ্ধি আছে। এতিয়া যদি বুদ্ধি নাথাকিলে, আপুনি যদি কোনোবা এটা জন্তুক যদি খেদি যায়, সি দৌৰে না নাই। যদি তেওঁৰ বুদ্ধিয়ে নাথাকিল হয়, ধৰক গৰু এটাই হওক, ছাগলী এটাই হওক বা কুকুৰ এটাকে হওক, আপুনি খেদি গলে সি দৌৰিব। তেওঁৰ যদি বুদ্ধি নাথাকিল হয়, দৌৰিব পাৰিল হয় নেকি? যে মোক মাৰিব আহিছে, সেই বস্তুটো বুদ্ধি নাথাকিলে তেওঁ অনুভৱ কৰিব পাৰিল হয় নেকি? যে মোক খেদি আহিছে, মোক মাৰিব আহিছে, মই এতিয়া পলাব লাগিব। তাৰমানে নিশ্চিত ৰূপে তেওঁলোকৰো বুদ্ধি আছে। এতিয়া আমি উদ্ভিদৰো বুদ্ধি আছে। যেতে গছ গছনি উদ্ভিদৰো বুদ্ধি আছে। যে বুদ্ধি যে আছে আমি কেনেকে প্ৰমাণ পাম? যে প্ৰমাণ হল এই ধৰণৰ, ধৰক লাওৰ পুলি এটা আপুনি ৰুই দিছে। এতিয়া আমি গাঁৱত সাধাৰণতে কি কৰে, সেই পুলিটো ৰোৱাৰ লগে লগে
খুঁটি ৰুই পেলাই চাং এখন দিয়া হয় যাতে সেই পুলিডাল দীঘল সেই চাঙৰ ওপৰত উঠিব পাৰে আৰু যাতে ধুনীয়াকে ওপৰতে ফল দিব পাৰে এতিয়া যে এইটো ধৰক পুলিটো আমি ইয়াতে ৰুলো আমি যদি খুঁটিডাল অলপ দূৰত ইয়াতে থৈ দিওঁ সেই পুলিৰ আগটো সেই খুঁটিটোলৈকে যাব বা গৈ থাকে যেতিয়া আপোনালোকে সেই খুঁটিটোলৈকে যাব আপোনালোকে চাব যে সেই খুঁটিটো তাৰ পৰা উঘালি যদি বেলেগ ঠাইত পুতি দিয়া হয় আকৌ তাৰ পৰা সেই গছডালত যি আগটো আছে সেইফালে ঘূৰি যাব কাৰণ কি আছে যে তেওঁলোকে জানে যে আমি কৰবা নহয় কৰবা আমি উঠিব লাগিব কৰবা না কৰবা আমি যাব লাগিব গতিকে তেওঁলোকৰো বুদ্ধি আছে তেওঁলোকে চাব পাৰে আৰু সেইমতে তেওঁলোকে তেনেকৈ গুচি যায় আৰু যেতিয়া গছকো যদি চোৱা যায় যে কোনোবা এটা গছৰ তলত আৰু এটা গছ যদি ৰুই দিয়া যায় সেই সূৰ্যৰ পোহৰৰ পৰা আহাৰ খাবৰ কাৰণে সেই গছডাল হালি হলে বেকা হৈ হলেও সেই সূৰ্যৰ পোহৰৰ ফালেই গুচি যাব তো ইয়াৰ দ্বাৰাই বুজা যায় যে উদ্ভিদৰো বুদ্ধি আছে এইকাৰণে সকলো জীৱৰে বুদ্ধি আছে শৰীৰ মন আত্মা বুদ্ধি উমৈহতীয়া সকলোৰে আছে তো যদি চাৰিটা বৈশিষ্ট্য সকলোৰে আছে তেতিয়াহ'লে তো মানৱ শ্ৰেষ্ঠ ক'ত হ'ল কোনখিনিত তাৰপিছত এতিয়া আমি চাৰিটা যদি লক্ষণ চাওঁ যে লক্ষণ চাৰিটা হ'ল আহাৰ নিদ্ৰা ভয় মৈথুন যে প্ৰথম হ'ল আহাৰ যে মানুহৰ আহাৰ খাব লাগে জীয়াই থকাৰ কাৰণে আকৌ বিভিন্ন জন্তু প্ৰাণী সকলো আহাৰ খাব লাগে জীয়াই থকাৰ কাৰণে লগতে উদ্ভিদকো আহাৰ লাগে জীয়াই থাকিবৰ কাৰণে গতিকে এইটো ভাঙি পাতি কোৱাৰ নিশ্চয় আৱশ্যক নাই 2 নম্বৰ হ'ল নিদ্ৰা জীৱ জন্তু আমি সকলোৱে দেখিছো চৰাই চিকিৰিকটিৰ পৰা আৰম্ভ কৰি মানুহে নিৰ্দিষ্ট সময়ত জিৰণি লয় বা টোপনি মাৰে ঠিক তেনেকৈ গছ গছনি যি উদ্ভিদ আছে সেই উদ্ভিদ টোপনি মাৰে এটা আমাৰ সৰুতে কৈছিল এই ৰাতি গছৰ পাত ছিঙিব নাপায় কিয় নাপায় যে গছ শুই আৰু সেইটোকে আধুনিক বিজ্ঞানীসকলেও প্ৰমাণ কৰি দেখুৱাইছে যে গছ আৰু সেইকাৰণে ৰাতি গছে অক্সিজেন নিদিয়ে তো আহাৰ গছ খায় ওকে নিদ্ৰা গছ শুয়ে তাৰপিছত ভয় সকলো জীৱ জন্তু মানুহৰতো ভয় আছে কোনোবাই মাৰিব হলে ভয় কৰিব ইত্যাদি আছে সেই কথাখিনি আমি জানোৱে এতিয়া যে উদ্ভিদ যে ভয় কৰে উদ্ভিদৰো যে ভয় ভাৱ আছে সেইটোও প্ৰমাণ কৰি দেখুৱাইছে আমাৰ ভাৰতৰে বৈজ্ঞানিক স্যাৰ জগদীশ চন্দ্ৰ বসুৱে গতিকে সমগ্ৰ যে জীৱ জন্তু যে জীৱ যে আছে সেই জীৱৰ ভয় আছে তাৰপিছত মৈথুন মানে হল বংশ বৃদ্ধি আমিতো জানোৱে সকলোৱে যে মানুহৰ পৰা জীৱ জন্তু চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি সকলো যি আছে যে বংশ বৃদ্ধি কৰে বা সন্তান জন্ম দিয়ে ঠিক তেনেকৈ উদ্ভিদৰো বংশ বৃদ্ধি হয় কাৰণ বংশ বৃদ্ধি নহলে গছ এটা মৰি যোৱাৰ পিছতে দ্বিতীয় গছ আৰু নহল হয় আৰু আমিও গছৰ পুলি প্ৰস্তুত কৰি আৰু এটা গছ আমি ৰুই দিওঁ বা ৰুব পাৰি বা বংশ বৃদ্ধি কৰে সেইটো আমি সকলোৱে জানো এতিয়া কথা হ'ল যে এই চাৰিটা যি লক্ষণ আছে সকলো জীৱৰে একে আছে এতিয়া কথা যে এই যি সকলো বৈশিষ্ট্যৰ লক্ষণবোৰ যে একে আছে সেই একে থকাৰ পিছতে মানুহে শ্ৰেষ্ঠ মহান ক'ত আৰু কোনখিনিত হ'ল এই যে মানৱ জীৱনৰ যে লক্ষ্য আছে সেই লক্ষ্যখিনি জানিবৰ কাৰণে আগতে এই যে সকলোৰে পৰা যে মানৱ যে মহান সেই বিষয়টো যে সকলোৰে সমান আমি একে আছো আহাৰ নিদ্ৰা ভয় মৈথুন শৰীৰ আত্মা মন বুদ্ধি সকলো যে একে আছে তাৰ ভিতৰত মানুহ ক'ত কোনখিনিত কেনেকৈ শ্ৰেষ্ঠ হ'ল যেতিয়া আমি যদি চাওঁ যে এই যে মানৱ যে বৰ্তমান যি আছে আমি সকলো জীৱৰ ভিতৰত অকল যদি আমি মানৱ শ্ৰেণীটোক যদি চাওঁ আৰু এই মানৱ শ্ৰেণীটোক যদি আমি 5টা শ্ৰেণী বিভাজন যদি আমি কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে 5টা শ্ৰেণী হ'ল এনেকুৱা ধৰণৰ নৰ ৰাক্ষস নৰ পশু নৰ নৰোত্তম নৰৰূপী নাৰায়ণ এতিয়া আমি চাওঁ যে এই যে 5টা যে মই নামাকৰণ কৰি পেলাই শব্দ যে ক'লো এইকেইটা অলপমান কোন হয় বা ইয়াৰ লক্ষণ কি বা
কাম কি আমি কেনেকৈ বুজিম কোনবৰ মানুহ নৰৰাক্ষস কোনবৰ মানুহ নৰপশু কোনবৰ নৰ কোনবৰ নৰোত্তম আৰু কোনবৰ নৰৰূপী নাৰায়ণ এতিয়া আমি প্ৰথমতে চাওঁ নৰৰাক্ষস আৰু ইয়াতে নৰৰাক্ষস কোৱাৰ লগে লগে আমি গমেই পালো যে ৰাক্ষসৰ গুণ কি কি আছে তেওঁলোকৰ কৃতি কি যে এই শ্ৰেণীৰ মানুহবোৰে যে অকল নিজৰ লাগে বেলেগৰ নহয় অকল নিজৰে চিন্তন কৰে আৰু ইয়াৰ কাৰণে যিকোনো কৰাৰ কাৰণে প্ৰস্তুত হয় কাৰোবাক শোষণ কৰি হলেও কাৰোবাক দবাই হলেও চল কৰি চাতুৰি কৰি ষড়যন্ত্ৰ কৰি হলেও যিকোনো তেওঁলোকে নিম্নতকৈও নিম্নত নুমিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে কাৰোবাক যদি ধোকা দিব লগা হয় কাৰোবাক যদি আপোনাৰ কি ক'ব বিশ্বাসঘাতক যদি কৰিব লগা হয় আনকি কাৰোবাক যদি ধ্বংসও কৰি দিব লগা হয় অকল নিজৰ লাগে অকল নিজৰ কৰিব সকলোখিনি বেলেগৰ কথা একো কথা নাই অকল এই শ্ৰেণীৰ মানুহবোৰে কেতিয়াবা নিজকে সমাজত ভাল দেখুৱাৰ কাৰণে অকল সমাজত দান বৰঙণিও দিয়ে নিদিয়ে এনেকুৱা নহয় দিয়ে আৰু তাতে আমাৰ সাধাৰণ মানুহখিনিয়ে ভোজে অমুকে এইটো মন্দিৰত 1 লাখ টকা দান দিলে দে মানুহজন খুব ভাল তো কিন্তু নৰৰাক্ষসৰ এনেকুৱা কিছুমান কৃতি থাকে আমি সমাজত দেখিলেই আমি গম পাম এই নৰৰাক্ষস শ্ৰেণী আছে তাতকে অলপ ভাল নৰপশু এই নৰপশু শ্ৰেণী হল আপোনাৰ সব নিজৰ যে নিজৰ কৰিব নিজক লৈয়ে ব্যস্ত থাকিব অকল আহাৰ নিদ্ৰা মৈথুন ইয়াতেই ব্যস্ত থাকিব দ্বিতীয় কাৰো কোনো একো চিন্তা নাই কাখৰ মানুহৰ কি হৈছে হোৱা নাই সন্মুখত কোনোবা মানুহৰ যদি কিবা যে সেইলৈ ভুৰুক্ষেপ একো নাই অকল নিজক লৈয়ে ব্যস্ত যেনেকৈ পশু জীৱন পালন কৰে সেই পশুসকলৰ কি যে আহাৰ নিদ্ৰা ভয় মৈথুন ইমানতেই সীমাবদ্ধ যিসকল মানুহ সমাজত থাকে সেই সকলে হল নৰপশু আৰু এই নৰপশু শ্ৰেণীৰ মানুহ সাধাৰণতে বেলেগৰ অন্যায় নকৰে যেনেকৈ নৰৰাক্ষসৰ মানুহে অন্যায় অত্যাচাৰ সকলো মানে যিকোনো কৰিব পাৰে নিজৰ কাৰণে নিজৰ প্ৰাপ্তিৰ কাৰণে নিজৰ প্ৰতিষ্ঠাৰ কাৰণে নিজৰ লাভৰ কাৰণে নিজৰ উপাৰ্জনৰ কাৰণে যিকোনো কিন্তু নৰপশুৱে ইমান দূৰলৈকে নকৰে অকল নিজক লৈ ব্যস্ত থাকে যেটো ইংৰাজীত কলে সম্পূৰ্ণ সেলফিশ মানুহ নিজক লৈ এই হল নৰৰাক্ষস আৰু নৰপশু এতিয়া আহো আমি নৰ যেনেকৈ আমি যদি গাড়ীৰ ভাষাত যদি কওঁ যে নৰ হল গাড়ীৰ নিউট্ৰেল গিয়াৰত নাথাকে নিউট্ৰেল অকল বাস কেতিয়াবা সমাজৰ কিবা আপত্তি বিপত্তিত অলপ সহানুভূতি বা অলপ দুখ প্ৰকাশ অমুকে কষ্ট পাই আছে বেমাৰ হলে মানে একেবাৰে সাধাৰণভাৱে জীৱন যাপন কাৰো অন্যায় অত্যাচাৰ নকৰে এই শ্ৰেণীৰ মানুহে সাধাৰণভাৱে জীয়াই থাকে আৰু সময়লে কাৰোবাৰ সুখ দুখতো ভাগিদাৰ হয় ইমানখিনিতে তেওঁলোকে সীমাবদ্ধ থাকে আৰু কোনটো ভাল হল অনুভৱ কৰে বেয়া হল অনুভৱ কৰে এইটো ভাল কামটো কৰিব লাগিছিল এনেকে বাস ইমানখিনিতে সীমাবদ্ধ আবদ্ধ থাকে এতিয়া আমি আহো যে নৰতকৈ এক স্তৰ ওপৰৰ নৰ উত্তম যে এই নৰ উত্তম শ্ৰেণীৰ মানুহবোৰ কোন যে এই শ্ৰেণীৰ মানুহবোৰ হল যে নিজৰ কৰাৰ লগতে সম্পূৰ্ণৰূপে সমভাৱেৰে সমাজৰ ৰাষ্ট্ৰৰ মানৱ কল্যাণৰ কাম কৰি যায় এনেকুৱাও বহুত মানুহ সমাজত আছে যে পাৰিলে নিজৰ কাৰণে অলপ কম কৰিব সমাজৰ কাৰণে ৰাষ্ট্ৰৰ হিতৰ কাৰণে মানৱ কল্যাণৰ কাৰণে বেছি কৰিব এনেকুৱা শ্ৰেণীৰ মানুহবোৰ হল নৰ উত্তম নৰৰ পৰা অলপ উন্নত বা আগৰ শ্ৰেণী হল নৰ উত্তম যেতিয়ালৈকে সদায় মানৱৰ কল্যাণৰ কাৰণে অৰ্থাৎ ব্যক্তি সমষ্টি প্ৰকৃতি প্ৰমষ্টিৰ কাৰণে কাম কৰে অৰ্থাৎ ধাৰ্মিক যে সকলোৰে চিন্তা কৰি কাম কৰে দিনে নিশাই লাগি থাকে অবিৰাম অবিৰতভাৱে নিৰবিচ্ছিন্নভাৱে বিৰামহীনভাৱে প্ৰয়োজন হলে নিজৰ পৰিয়ালৰ ব্যক্তিৰ অলপ কমো কৰে কিন্তু সমাজৰ ৰাষ্ট্ৰৰ আটাইতকৈ বেছি সময় দি কাম কৰে এনেকুৱা শ্ৰেণীৰ মানুহবোৰ হল নৰ উত্তম এতিয়া আমি অন্তিম আহো
নৰৰূপী নাৰায়ণ। যে নৰৰূপী নাৰায়ণ শ্ৰেণীৰ মানুহবোৰ কোন? যে যিসকল ব্যক্তি নিজৰ একো নকৰে, নিজৰ ঘৰ সংসাৰো নাপাতে অকল ব্যক্তি মানে অন্য ব্যক্তি সমাজ ৰাষ্ট্ৰৰ হিতৰ কাৰণে গোটেই জীৱনটো উৎসৰ্গা মানে সমৰ্পিত কৰি দি কেৱল আৰু কেৱল মানৱ কল্যাণৰ মানৱ হিতৰ কাৰণে ৰাষ্ট্ৰৰ হিতৰ কাৰণে প্ৰকৃতিৰ কাৰণেই কাম কৰি থাকে, সেই শ্ৰেণীৰ মানুহখিনিক নৰৰূপী নাৰায়ণ বুলি কোৱা হয়। যেনেকৈ আমাৰ ভাৰতৰ উদাহৰণ স্বামী বিবেকানন্দ, ডক্টৰ কেশৱ বলিৰাম হেডগেৱাৰ, এনেকুৱা বহুত আছে। যেনেকৈ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ, এনেকৈ সমাজত আদি শংকৰাচাৰ্য আৰু বহুত আছে এনেকুৱা আমাৰ ভাৰতত, যিসকলে অকল জিন্দগীটো সম্পূৰ্ণ সমাজ হিতৰ কাৰণে মানৱ কল্যাণৰ কাৰণে একেবাৰে সমৰ্পিত কৰি দিয়া। নিজৰ বুলি একো চিন্তাই নাই, ক'ত খাইছে, ক'ত শুইছে, ক'ত লৈছে, একো কোনো চিন্তাই নাই। যে এতিয়া কথা হ'ল যে এইখিনি হ'ল নৰৰূপী নাৰায়ণ শ্ৰেণীৰ মানুহ। এই 5 শ্ৰেণীৰ মানুহ। এতিয়া কথা হ'ল যে মানৱ শ্ৰেষ্ঠ ক'ত, মানৱ জীৱনৰ লক্ষ্য ক'ত। এই যে নৰ নিউট্ৰেলৰ পৰা যে সাধাৰণ মানুহ, এইখিনিক যদি আমি কওঁ যে সাধাৰণ মানুহৰ পৰা যে নৰোত্তমলৈ উন্নতি কৰা, নৰোত্তমৰ পৰা নৰৰূপী নাৰায়ণলৈ উন্নতি কৰা, সেইটোৱেই হ'ল মানৱ জীৱনৰ লক্ষ্য। এতিয়া এই কাৰণে আমাৰ 4 মানে আশ্ৰমৰ কথা উল্লেখ আছে, যে ব্ৰহ্মচাৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ, সন্ন্যাস। অৰ্থাৎ জীৱনৰ এটা সময় হলো সেই নৰৰূপী নাৰায়ণ ৰূপত নিজকে আগুৱাই লৈ যাব লাগে। যে এনেকৈ আমাৰ 4 যে আশ্ৰম শ্ৰেণীৰ, এই কাৰণে আমাৰ শাস্ত্ৰত উল্লেখ আছে যে এই হ'ল আমাৰ মানৱ জীৱনৰ লক্ষ্য হ'ল নৰৰূপী নাৰায়ণলৈ ৰূপান্তৰ হোৱা। মই সাধাৰণ মনুষ্যই জন্ম লৈছো, কিন্তু লক্ষ্য কি মানৱ জীৱনৰ? যে মই নৰৰূপী নাৰায়ণলৈ নিজকে ৰূপান্তৰ কৰা, নহ'লেও নৰ উত্তমলৈ, কমচে কম তো ইমানখিনি। সেই হ'ল আমাৰ মানে হিন্দু জীৱন পদ্ধতিত মানৱ জীৱনৰ লক্ষ্য, যে অন্তিম লক্ষ্য হ'ল নৰৰূপী নাৰায়ণ হোৱা, নহ'লে কমচে কম নৰ উত্তমলৈকে। এই হ'ল লক্ষ্য। যে আমাক লক্ষ্য সাধাৰণতে ভুলকে স্কুলৰ পৰাই শিকোৱাই যে মোৰ লক্ষ্য হ'ল ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা। সেইটোতো হ'ল বৃত্তি, সেইটোতো হ'ল উপাৰ্জনৰ পথ, তাতকৈ বেছি একো নাই বাৰু। এইটো এটা বেলেগ বিষয় আছে। যে এতিয়া আমাৰ হিন্দু জীৱন পদ্ধতিত মানৱ জীৱনৰ লক্ষ্য হ'ল নৰৰূপী নাৰায়ণ। আৰু এই কাৰণে যিহেতুকে সকলোৱে যদি জন্মৰ পৰাই যদি নৰৰূপী নাৰায়ণ হৈ যদি আপোনাৰ সমৰ্পিত কৰি দিয়ে, তেনেকৈতো সৃষ্টিও নচলিব। এই কাৰণে সমাজ ব্যৱস্থাত 4 বৰ্ণৰ যে মই অলপ আগতে উল্লেখ কৰিলোঁ, সেইকাৰণে ব্যৱস্থা আছে বানপ্ৰস্থ, গাৰ্হস্থ, ব্ৰহ্মচাৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ, সন্ন্যাস। যে জীৱনৰ এটা সময় সকলোখিনি পৰিয়াল ব্যৱস্থা কৰি দিয়াৰ পিছত, উত্তৰী পুৰুষক হস্তান্তৰ কৰি দিয়াৰ পিছত, যে নৰৰূপী নাৰায়ণৰ ৰূপে সমাজৰ মানৱ কল্যাণৰ ৰাষ্ট্ৰৰ হিতৰ কাৰণে কাম কৰা, সেইটোকে সন্ন্যাস পদ্ধতিৰ ভাৰতত প্ৰচলন বা ব্যৱস্থা হৈছে। যে এই হ'ল আমাৰ মানৱ জীৱনৰ লক্ষ্য। এতিয়া আপুনি চাওক, ইমান মানৱ জীৱনৰ লক্ষ্য মহান কোনোবা দৰ্শনত বা কোনোবা বিচাৰত, কোনোবা গ্ৰন্থত যদি আছে উল্লেখ কৰিব পাৰে। আৰু এই কাৰণেই সনাতন বা হিন্দু যে গৌৰৱ কৰিব লাগে, আমাৰ যে বিচাৰ যি দৃষ্টি আছে, সেই বিচাৰ দৃষ্টি কিমান মহান বিচাৰ দৃষ্টি। এই কাৰণে বিবেকানন্দ কৈছিল গৌৰৱেৰে কোৱা মই হিন্দু। যে এনেকুৱা মানৱ জীৱনৰ লক্ষ্যৰ যি বিশ্লেষণ আমাৰ শাস্ত্ৰই শাস্ত্ৰত কৰিছে, যে সেই কাৰণে আমি হিন্দু জীৱনৰ বা মানৱ জীৱনৰ লক্ষ্যত আচৰণ কৰোঁতে আমাৰ হীনমান্যতা বা আমাৰ অকণো আমাৰ সংকোচ বোধ কৰিব নালাগে।
আৰু এই বিষয়ে মানৱ জীৱনৰ লক্ষ্য হিন্দু সমাজৰ কমচে কম প্ৰতিটো ব্যক্তিলৈকে যোৱাটো দৰকাৰ আছে যে হিন্দু জীৱন পদ্ধতিত মানৱ জীৱনৰ লক্ষ্য কি। নমস্কাৰ, ধন্যবাদ। ভাৰত মাতা কি জয়।